হেল্ল' গাইজ, মই ঘৰ গৈ কি কৰিলোঁ, কি খালোঁ আপোনালোক সকলোখিনি দেখুৱাইছোঁ। ভিডিঅ'টো চাই থাকিব। এয়া মই গা পা ধুলোঁ, শুই উঠিয়ে গা ধুয়ে মানে গাইজ একদম ঘৰলৈ বুলিহে ওলাইছোঁ আৰু চুলি তুলি খনিয়াই লৈছোঁ ঠিকছে। আৰু এয়া বাছত মানে ইমানেই শুলোঁ, মই ডিঙি দুখো পাই গ'লোঁ। তথাপি আৰু মানে ভিডিঅ' চিডিঅ' নাই কৰা দেই। ঘৰ গৈ ডাইৰেক্ট মায়ে দিলে চৰ্বত, নেমুৰ চৰ্বত। তাৰপৰা অলপ ফ্ৰেছ হৈ মেলি খালোঁ ভাত বাঢ়ি দিলে, ক'লে কি খাই লহি ৰাতি খাব লাগিব নহয়, ঘৰত আহিলে ভাতটো মেইন। টেষ্টি মাৰ হাতেৰে খাওঁ ন। এয়া চিম্পুলকৈ অমলেট বনাই দিছিল, আলু ভুজি, দালি এনেকৈ। তাৰপৰা ক'লে যে শাক কি কৰিছোঁ চাবি তাৰপৰা ওপৰলৈ গ'লোঁ যে এয়া তিয়ঁহ কৰিছে, এইফালে ভোট জলকীয়া ৰুইছিলোঁ পূৰা গাইজ, পকি আছে, কি ধুনীয়া স্মেল। আৰু আমাৰ ঘৰত পূৰা পদুনা হৈ আছে, ইমান ধুনীয়া হৈ আছে। আৰু মাহঁতে মানে মাজে চাগে চাটনি খায় আৰু মুখত এইখিনি চাহ পদুনা কি ধুনীয়াকৈ হৈ আছে। আৰু কণ বিলাহীও লাগি আছিলে, অকণমানি হৈ আছে। আৰু তাত গধূলি সময়ত দিলে মায়ে মোক চাহ বনাই, চাহ খাই লৈছোঁ। মোৰ চাহৰ প্লেটখন গাইজ মই নিজে বিস্কুট 2টা, খুৰমা 4টা আৰু এইফালে এইটো মগু চানাটো দি সজাই মেলি লৈছোঁ ধুনীয়াকৈ মানে। আৰু ৰাতিলৈ মায়ে বনালে গাহৰি, যিহেতু আজি মই আহিছোঁ ঘৰ, সেইকাৰণে প্ৰথম দিনাখন আৰু নিৰামিষ খোৱা নাই, চ' গাহৰি বনালে। নেক্সট মৰ্ণিং গাইজ মই ঘৰ চাফাই অভিযান কৰি দিলোঁ আৰু কামত লাগি গৈছোঁ। তাৰপৰা মই বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ। তাৰপৰা মুখ চুখ ব্ৰাছ কৰিলোঁ, তাৰপৰা মই খাব ল'লোঁ চাহৰ লগত আছিল বিস্কুট আৰু ব্ৰেডৰ লগত জাম লগাই থোৱা আছিল।